ধর্মীয় লাইনত মথনগুৰি যিখিনি ধৰ্মীয় মছজিদ মাদ্ৰাছাৰ যিখিনি শিক্ষক আছে জনাব আছে আলিম মৌলানা মুফতিসকল আহিছে আজি গোটাই মথনগুৰি জনাববিলাকে আমাৰ বেগম আখতাৰ আহমেদ ডাঙৰীয়ানীৰ ঘৰত ইয়াতে উপস্থিত হৈছে গোটাই জনাবখিনি এটা কথাই কৈছে যে BTCৰ ৩৫ লাখ মানুহৰ কাৰণে মথনগুৰিত যিটো BPF দলৰ কেণ্ডিডেট দিছে তেওঁ আমাৰ কাৰণে বহু ডাঙৰ কথা আৰু তেওঁলোকে গোটাইখিনি সমৰ্থন জনাইছে আৰু আজি গোটাই জনাববিলাকে মথনগুৰি এটা কথাই তেওঁলোকে কৈছে যে আমি কষ্ট কৰিম মেহনত কৰিম আমি যিকোনো প্ৰকাৰে ইয়াৰ পৰা বেগম আখতাৰ আহমেদ ডাঙৰীয়ানীক যিকোনো হালতে ইয়াৰ পৰা আমি জিকাই দিম তেওঁলোকে আজি ৱাদাও কৰিছে আৰু যথেষ্ট তেওঁলোকে আমাৰ কাৰণে কামো কৰিছে গতিকে গোটাইখিনি জনাব ইয়াতে আজি আহিছিল আমি BPFৰ ফালৰ পৰা মথনগুৰি যিখিনি জনাব ইয়াতে আহিছে আমি BPFৰ ফালৰ পৰা সকলো জনাবক অন্তৰৰ হৃদয়ৰ পৰা তেওঁলোকক ধন্যবাদ জ্ঞাপন শেহতীয়াকৈ দেখিছোঁ যে BTCৰ প্ৰত্যেক অঞ্চলতে ঘূৰি ফুৰিছে ইয়াৰ আগত আপুনি প্ৰমোদৰ লগত ডাঙৰীৰ লগতো আছিলে একচুৱেলি আদৰ্শৰ পাৰ্থক্য কেনেকুৱা আছে এইবাৰ আদৰ্শ আচলতে কি এটা কথা স্পষ্ট এণ্ড ক্লিয়াৰ মুছলমান কোনো কাৰণত RSSক সমৰ্থন কৰিব নোৱাৰে যেতিয়া আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আছিলোঁ তেওঁ কিন্তু বহুত ভাল ভাল কথা কৈছিল আৰু যিহেতু তেওঁ এপছৰ পৰা আহিছিলে কথাখিনি আমি বিশ্বাস কৰিছিলোঁ কিন্তু ইলেকশ্যনৰ লাষ্ট পৰ্যায়ত আমি দেখা পালোঁ তেওঁৰ ফাইনেন্সটো কমপ্লিটলি RSSৰ পৰা হৈ আছে যেতিয়া তেওঁৰ কথাখিনি আমি কমপ্লিটলি গম পালোঁ যে ইয়াৰ ৰিম'ট কণ্ট্ৰলটো কমপ্লিটলি নাগপুৰৰ পৰা হৈ আছে তেতিয়া তেওঁৰ পৰা আমি আঁতৰি আহিছোঁ গুচি আহিছোঁ কাৰণ এইটো সঁচা কথা অসমৰ মুছলমান তথা BTCৰ মুছলমান কোনো কাৰণতে আমি RSSক একচেপ্ট কৰিব নোৱাৰোঁ কাৰণ যিহেতু RSS সদায় তেওঁলোকে কৈ থাকে 2029 আগে ভাৰতৰ পৰা মুছলমান মুক্ত কৰিব গতিকে RSSক যিহেতু আমি সমৰ্থন কৰিব নোৱাৰোঁ আৰু এই কথাটো মই স্পষ্ট কৈছোঁ BTCৰ ভিতৰত আটাইতকৈ RSSৰ ডাঙৰ মানুহজনৰ নাম প্ৰমোদ বড়ো BTCৰ ভিতৰত RSSৰ আটাইতকৈ ডাঙৰ মানুহজনৰ নাম হ'ল প্ৰমোদ বড়ো গতিকে আমি RSSক BTCৰ ভিতৰত কোনো কাৰণত আমি তেওঁলোকক সমৰ্থন কৰিব নোৱাৰোঁ যাৰ কাৰণে আমি একমাত্ৰ ওলাই আহিছোঁ সংখ্যালঘু ৰাইজৰ পদক্ষেপ কি ধৰণৰ হোৱা উচিত বা আপুনি এইবাৰ BTCৰ ভিতৰত সংখ্যালঘু যিখিনি ৰাইজ আছে তেওঁলোকে 5 বছৰত বহু কষ্ট পাইছে তেওঁলোকে বহু জাগাৰ পৰা আমাক ফোন কৰি আছে আৰু আপোনালোকে ভিৰবিলাক চাই আছে তেওঁলোকৰ এটাই কথা যে কেতিয়া ইলেকশ্যন ঘোষণা হ'ব তেওঁলোকে সাজু হৈ আছে এইবাৰ BTC ইলেকশ্যনত BPF হাগ্ৰামা মহিলাই ডাঙৰীয়াক আকৌ BTCৰ চিফ বনোৱাৰ কাৰণে BTCৰ সকলো মুছলমান সাজু হৈ আছে আৰু মুছলমান BPFৰ লগত 100% আছে আৰু ইয়াৰ লগতে মই এটা কথা কৈছোঁ আগতো যিহেতু কৈছোঁ এতিয়াও মই এটা কথা কৈ থৈছোঁ প্ৰমোদ বড়ো ডাঙৰীয়া যিহেতু তেওঁৰ স্বাস্থ্য অলপ বেছিও হৈছে গতিকে BTCত চৰকাৰ এটা চলাব গ'লে ফিট মানুহৰ দৰকাৰ তেওঁ বৰ্তমানে আনফিট হৈ আছে 5 বছৰ অলপ ৰেষ্ট লওক অলপ ফিট হোৱাৰ পিছত তাৰপিছত BTCৰ ভিতৰত তেওঁ আহিব ধন্যবাদ হ'ব